Hello, hi বন্ধুসকল স্বাগতম জনাইছো শিৱসৰ কি আৰু অন্যটি ব্লগ হল আৰু এটা বৰ্তমান হল 6:30 আৰু মই উঠি গলো 6:10 মানতে কিয়ন যেহেতু কালি গুৱাহাটী যাম বুলি কৈছিলো আৰু সেইবাবে এতিয়া মৰিগলং যিখন ট্ৰেইন হেখন আহিবলগীয়া আছে 6:40 মানত আহিব আৰু যেহেতু ষ্টেচনটো ৱাকিং ডিসটেন্সত বাই 5 মিনিটত মই পাই যাম সো কাৰণে ওলাই কৰি ৰেডি হলো ষ্টেচন যাবৰ কাৰণে সো এইফালে হৈ গল মোৰ কম্পিউটাৰ ল্যাপটপৰ বেগ সো গৈ থাকো তেনেহলে গুৱাহাটীলৈ আমাৰ ৰিকিহত চাগে খুয়া আছে খালি খুই উঠালৈকে মই পাই যামগে সো তেনেহলে বাই বাই সি ইউ এট দ্য ষ্টেচন মান হ'ল 6:30 আৰু এটা বিৰাট ধুনীয়া পৰিৱেশ আৰু বহুত মই ৰাতিপুৱা সোনকালে উঠিছো লে হৈছে কপিলি নদী আৰু কপিলি নদী পাৰে পাৰে এতিয়া আহি আছো মই অলপমান গৈ পাই যাম ষ্টেচন 6:30 হৈছে এতিয়া বহুত দিনৰ মূৰত উঠিছো সোনকালে ভাল লাগিছে আৰু এইয়া হৈ গ'ল চাপৰমুখ জংচন পাই গলোহি জাস্ট 5 মিনিটছৰ ৱাকিং ডিসটেন্স প্লেটফৰ্ম নাম্বাৰ 1 আৰু এফলে মই টিকেটটো লৈ ললো আৰু চাপৰমুখৰ পৰা গুৱাহাটী মাত্ৰ 25 টকা আৰু 25 টকাতে গৈ পাই যাম মই গুৱাহাটী আৰু এখন বেলেগ এখন ট্ৰেইন আহিব এতিয়া এনাউন্সমেন্ট হৈ আছে আৰু দিয়া হ'ল 7-8 এতিয়ালৈকে গাড়ী অহাই নাই ৰখি আছো আহিব আৰু এতিয়া অকমান সময়তে সো অকমান আগতে ৰখি আছো আহিলে উঠিম আৰু গাড়ী ট্ৰেইনত মানে আৰু ৰাতিপুৱা এটা বিৰাট ভাল লগা ঠাণ্ডা এটা সুন্দৰ পৰিৱেশ আৰু তাকে মানে বহিবলৈ চিট নাই যদি থিয় হৈ আহি আছো আৰু মাত্ৰ 25 টকাতে পাই গ'লো এতিয়া গুৱাহাটী ষ্টেচন আৰু তাৰ পৰা এয়া মই বহিছো এখন বাছত ইভি বাছ আৰু এতিয়া 10টা বাজিছে মই পাই গ'লোহি আৰু সিহঁতি চাগে শুই আছে এতিয়াও এতিয়া যাব লাগিব সেকেন্ড ফ্লোৰলৈকে চিৰি পকাই পকাই আমাকে ৰিয়ানছে শুই আছে এতিয়া দেখিলে মোক সব হৈ যাব লিজা ক'ত আছা আইতা নাই হাগেটা দিয়া আইতা আহিব হাগেটা দিয়া না তুমি কেতিয়া উঠিলা শুই উঠিলাই মামাৰ লগত শুই আছে সেইটো কি লৈ আছে চাওঁ স্লাইম চাওঁ তুমি মই আহিম বুলি গম পোৱা নে নেপোৱা ৰবা মই মুখ হাত ধুই আহোঁ ৰবা দিয়া ষ্টেচনত লোৱা 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 গুড মৰ্ণিং এইখন কপিলি কলংপাৰ 7টা বজাত 7টা বজাত আহিছে আজি লেট আহিছে 7:10 মানত আহিছে বাৰু ঠিক আছে তেনেহ'লে মুখ হাত ধুই লওঁ এতিয়া পাই গ'লোহি আমাৰ ৰিকিহত উঠিছে আৰু এতিয়া লাহে লাহে 11টা বাজিলে আৰু মই এতিয়া ব্ৰেকফাষ্ট কৰি ৰেডি আৰু আমাৰ ৰিকিয়ে বনালে আজি কি বনালে ফ্ৰাইড ৰাইচ আৰু এতিয়া বনাই আছে চাহ যিটো মই নাখাওঁ মই চাহ খোৱা বাদ দিলোঁ আৰু আমাৰ এইফালে আছে প্ৰজ্ঞা যিটো আমাৰ লগত কালি প্ৰজ্ঞাও আহিছিলে ৰিকিহতৰ লগত প্ৰজ্ঞা আৰু এইফালে আমাৰ ৰিয়াঞ্চি বহি পেলাই ফ্ৰাইড ৰাইচ খাই আছে আৰু এইফালে চাই আছে টিভিত আমাৰ ব্লগ শিবু শইকীয়া ব্লগ বিয়াৰ ভিডিঅ' বিয়াত ডেন্স কৰা ভিডিঅ' চাই পেলাই আমাৰ ৰিয়াঞ্চিয়ে ভাল পাইছে ন আৰু আমাৰ ধীমনটো নাই এতিয়া ধীমন গ'ল স্কুললৈ ধীমনৰ আজি এক্সাম আছে নেকি আজি ধীমন দাদা এক্সাম আছে আজি ল'ৰাৰ এক্সাম আছে নেকি কি অ'কে ধীমনৰ আজি এক্সাম আছে স্কুল পকে পানী অকণ আনি দিয়া আমাৰ ছোৱালীক এতিয়া 12:30 হৈ গ'ল আৰু এতিয়া মোৰ ডিউটি ষ্টাৰ্ট আৰু এইফালে আমাৰ ধীমন আহি গ'ল স্কুলৰ পৰা ধীমন হেৰি কেনেকুৱা হ'ল আজি এক্সাম 5ৰ ভিতৰত 5 10ৰ ভিতৰত 10 মজা আৰু আমাৰ ৰিয়াঞ্চিয়ে দেখিছে ন বেগত তাক কি ভৰাই পেলাই লৈ পেলাই ঘূৰি ফুৰিছে এইফালে কষ্ট কৰিলে চাপৰমুখৰ পৰা গুৱাহাটী আহি তাৰপাছতে পঢ়ি তাৰপাছতে এক্সাম দিছে কষ্ট কৰিলে ৰত্ন পায় ন অঁ হয় নেকি ভাল ল'ৰা কি হ'ল দেহা তুমি কোৱা দাদাক ভালকে দাদা দিয়া কোৱা হা কিনো লাঞ্চ হৈ গ'ল আমাৰ খাই কৰি আজৰি আৰু এতিয়া আমাৰ ৰিকি ৰিয়াঞ্চিহঁত গৈছে শুবলৈ বাই বাই দেহা শুই উঠি আহিবা হা
আৰু মই এইফালে কণ্টিনিউ কৰি আছোঁ ডিউটি মোৰ আছে ডিউটি ৰাতি 10টা বজালৈকে এতিয়া সময় হৈ গ'ল 8:30 আৰু মোৰ ডিউটি আছে আপোনাৰ 10টা বজালৈকে আৰু আমাৰ ৰিকি ৰিয়াঞ্চি মাইনাভত চব গ'ল হিমনজি টিউশ্যনলৈ গৈছিলে তাক আনিবৰ কাৰণে আৰু এতিয়ালৈকে অহাই নাই চ' মই আছোঁ ঘৰত অকলে আৰু এইফালে ডিউটি কৰি আছোঁ আৰু ডিউটি কৰি আছোঁ এনেকৈ আৰু এতিয়া মই লৈছোঁ অলপ সময়ৰ ব্ৰেক চ' তেনেহ'লে যাওঁ অলপমান তললৈ ওলাই পেলাই কিয়নো আমাৰ ৰিকি ৰিয়াঞ্চিহঁত চব তলতে আছে হিমনক যি আনিবলৈ গৈছিলে তলতে আছে চ' ময়ো এপাক ওলাই যাওঁ ওলাই আহিছিলোঁহে বাটতে পালোহি আৰু দোকানতে আমাৰ দেহাহঁতে এতিয়া আইচক্ৰীম কিনি খাই আছে দেহা আইচক্ৰীমটো খাবলৈ ভালনে দেখাই দিছোঁ দেখাই দিয়ে বা মজা খোৱা এইটো লাইটটোৰ কথা কৈছে মই এই ষ্ট্ৰীট লাইটবিলাক নতুনকৈ লগাইছে বুলি কৈছে আৰু এতিয়া আমি আইচক্ৰীম খাই আহি আছোঁ ঠাণ্ডাত আইচক্ৰীম খাই ভাল লাগে কিন্তু আপোনালোকে খাইছে খাই নে নাখায় জনাবচোন আমাৰ ৰিয়াঞ্চিয়েও খাই ভাল পায় ময়ো খাই ভাল পাওঁ ন আইচক্ৰীম খাই ভাল পোৱা প্ৰজ্ঞাবই ভাল পায় অঁ হয় এয়া আমি পাই গ'লোহি ঘৰ ৰিয়াঞ্চিয়ে এতিয়া আইচক্ৰীমটো খাব বহি বহি খাই লোৱা যোৱা আৰু দাদালৈ এটা আনিছিলা নহয় দাদাকো দি দিয়া দাদা ওচৰত মায়ে আছে মায়ে দিবগৈ চাগে মায়ে নিছে তাৰপিছত আমাৰ ধীমনে পঢ়াত পূৰা ব্যস্ত হৈ আছে আৰু মাইনাবাই পঢ়াই আছে আৰু আমাৰ ৰিকি আৰু প্ৰজ্ঞা বহি পেলাইও আমাৰ ৰিয়াঞ্চিৰ লগতে এফালে পঢ়াৰ কিবা কিবি কালাৰ চালাৰ কৰা মেলি ব্যস্ত হৈ আছে এয়া হৈ গ'ল ৰিয়াঞ্চি আৰু প্ৰজ্ঞা ৰিয়াঞ্চি আৰু প্ৰজ্ঞাই কি কালাৰ কৰিছে ৱাটাৰ কালাৰত বিৰাট ভাল পায় কালাৰ চালাৰ কৰি থাকিবলৈ পালে মজা পায় আমাৰ ৰিয়াঞ্চিয়ে আৰু মইতো ডিউটি কৰি আছোঁ এয়া এইফালে ডিউটি চলি আছে 10টা বজালৈকে কেইটা বাজিলে এতিয়া হয় বেছি সময় নাই আৰু 10টা বাজিবলৈ ডিউটি এদাই হ'ব আৰু এতিয়া চ' আজিলৈ তেনেহ'লে ডিউটি খতম এয়া হৈ গ'ল ফিনিছ আৰু এইফালে আমাৰ ৰিয়াঞ্চিক খুৱাবলৈ আনিছে কাৰণে কান্দি আছে এয়া দেখা পাইছে ন খাবলৈ যেতিয়া আনে তেতিয়াই কান্দে যিমান দি দিয়া লৈহে থাকিব কিনো কাগজৰ বস্তু আকৌ বনাই দিব দেউতাই দি দিয়া বেলেগ এটা দি দিয়া কিবা হ'ব দেখা দিব বেলেগ এটা অ'কে আমাৰ ৰিয়াঞ্চি এতিয়া খেলাত ব্যস্ত আৰু আমিও তেনেহ'লে সময় হ'ল শোৱাৰ এতিয়া শুই যাওঁ আৰু তেনেহ'লে লগ পাম কাইলৈ অন্য এটি ব্লগত বাই বাই গুড নাইট